নমস্কাৰ। কালিলৈ ২৭ ছেপ্টেম্বৰ শুক্ৰবাৰ ৰাশিফলটি মই আগবঢ়াইছোঁ। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আহক কালিলৈ কৰ্কট ৰাশি, পুষ্যা নক্ষত্ৰ, দশমী কৃষ্ণপক্ষ শিৱযোগ চলিব। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, ৭ সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল থাকিব, কিন্তু মাতৃৰ শৰীৰ খিয়াল ৰাখিব। আপুনি মানসিক দ্বন্দ্বত ভুগিব। কেনেকৈ কি কৰিব আপুনি সিদ্ধান্তহীনতাত ভুগিব। দিনটোত চাপ আছে। পৰিয়ালত আপোনাৰ এডজাষ্ট কৰিবলৈ অসুবিধা হৈছে। প্ৰেম, সন্তান, ভাগ্য ভাল। ভূমি বাৰী আদিৰ চিন্তা। আপুনি মিঠা কথাই কাম সমাধা কৰক, ভাল হ'ব। কাৰো প্ৰলোভনত নপৰিব। মাথা ঠাণ্ডা ৰাখি কাম কৰিব। চাকৰিত অলপ সাৱধানে চলিব। দাম্পত্য জীৱনত ভালেই দেখা যায়। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত শুভ ৰং পাতল ক'লা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৮ ব্যৱহাৰ কৰিব। আপোনাৰ টেনচন চাপ আছে দিনটোত। সময় যিমানে আগবাঢ়িব সিমানে আপোনাৰ ভাল হ'ব। টকা খৰচ বাজে হ'ব পাৰে, লক্ষ্য ৰাখিব। বেছি টেনচন নল'ব। দাম্পত্যত ভাল হ'ব। প্ৰেমত কিন্তু ভোগাব। যিকোনো জামালা অশান্তি দিনটোত সমাধা হ'ব পাৰে। আপুনি এগ্ৰেছিভ নহ'ব আজি। ডাঙৰৰ সহায় ল'ব। কৰ্ম সিদ্ধি হ'ব পাৰে। আপুনি দেৰি কৰিব, অপেক্ষা কৰিব, তেতিয়া ভাল হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, ৪ সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ দিনটোত ডাঙৰ কোনো কাম সমাধা হ'ব পাৰে। ব্যৱসায়ত ভাল। আপুনি বিজি থাকিব। নিজৰ ভেলু ক্ৰিয়েট কৰিব। মাতৃপক্ষ লোকৰ শৰীৰ খিয়াল ৰাখিব। আইনী দিশত ভাল। আপুনি কথা ক'ব। নিগেটিভ চিন্তা মনৰ পৰা এৰক। আপোনাৰ গুপ্ত শত্ৰু আছে, লক্ষ্য ৰাখিব। পাৰিবাৰিক ভালেই দেখা যায়। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৩। আজি প্ৰেছাৰ আহিব পাৰে হঠাতে, লক্ষ্য ৰাখিব। চকু কাণ খোলা ৰাখিব। চাকৰিৰ দায়িত্ব আদিলৈ সমস্যা হ'ব পাৰে। প্ৰেম, সন্তান, ভাগ্য ভাল। কোনো জামালাত দিনটোত নাথাকিব আৰু নাযাব। কোনো লোকে প্ৰতিশোধ ল'ব পাৰে, লক্ষ্য ৰাখিব। শৰীৰ ভাল। ভ্ৰমণতো ভাল। আইনী দিশত ভাল। আনে সুযোগ ল'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শুভ সংখ্যা ৬ আৰু শুভ ৰং সোণালী। আপোনাৰ শত্ৰু বৃদ্ধি হ'ব পাৰে, লক্ষ্য ৰাখিব। শৰীৰ ভাল। কোনো মানুহৰ দ্বাৰা দুৰ্ভোগ হ'ব পাৰে। আপুনি কাম কৰিব, আনে নাম কিনিব, এনে দশা হ'ব পাৰে। আপোনাৰ আশে পাশে থকা লোকৰ পৰা অলপ সাৱধান হ'ব। আনৰ ওপৰত বেছি নিৰ্ভৰ নহ'ব। পেণ্ডিং কামত দিনটোত ভোগাব পাৰে। আনৰ দায়িত্ব নল'ব। আনে কথা আপোনাক শুনাব পাৰে। ব্যৱসায়ত ভাল। দিনটোত টকা পইচা ধাৰ নিদিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ক'লা ৰং ব্যৱহাৰ কৰিব, ৪ সংখ্যা ব্যৱহাৰ কৰিব। আপুনি দিনটোত এগ্ৰেছিভ হ'ব। আঘাত, ৰক্তপাত আদি হ'ব পাৰে সৰু সুৰা, লক্ষ্য ৰাখিব। সন্তানৰ শৰীৰৰ লক্ষ্য ৰাখিব। সন্তান অলপ অবাধ্য হ'ব পাৰে। দাম্পত্য প্ৰেম আদি ভাল নহয়। পাৰিবাৰিক অশান্তি হ'ব পাৰে।
দাম্পত্য প্ৰেমত ভাল নহয়, পাৰিবাৰিক অশান্তি দেখা যায়। সমাধা কৰক, কাম কাজত ভাল ফল পাব। দাম্পত্যত ভাল নহয়, ধীৰ স্থিৰ হৈ সিদ্ধান্ত ল'ব। আনৰ ওপৰত বেছি নিৰ্ভৰ নহ'ব, দিনটোত হিচাপি হ'ব আপুনি। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব, সাত সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ শৰীৰ ভাল হ'ব। যদি অসুস্থ আছিল, টকাৰ চাপ আছে, ভাগ্যৰ দিনটোত সহায় পাব। ভাগ্য পৰিৱেশৰ আপুনি ছাপোৰ্ট পাব। প্ৰফেশ্যনেল ক্ষেত্ৰত খং ৰাগ হ'ব পাৰে, লক্ষ্য ৰাখিব। আপুনি ধীৰ স্থিৰ হ'ব। আইন, পুলিচ আদি কামত ভাল ফল পাব। আপোনাৰ কোনো ৰাস্তাই ঘাটে গণ্ডগোল হ'ব পাৰে, লক্ষ্য ৰাখিব। অফিচত তৰ্ক বিতৰ্ক হ'ব পাৰে, লক্ষ্য ৰাখিব। আত্মবিশ্বাস বঢ়াব, সময় কম হ'ব। কাম কৰাত আপোনাৰ অলপ খৰধৰ কৰিব। পিতৃ মাতৃৰ সৈতে মনোমালিন্য হ'ব পাৰে, ব্যয় বাঢ়িব। আপোনাৰ সময় দিনটোত নষ্ট হ'ব পাৰে, এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, আঠ সংখ্যা ব্যৱহাৰ কৰিব। ধীৰে সুস্থিৰে চলিব, দিনটো চাই চিতি চলিব। আনে আপোনাক ডমিনেট কৰাৰ চেষ্টা কৰিব। শত্ৰু হ'ব পাৰে দিনটোত, লক্ষ্য ৰাখিব। বন্ধুৰ পৰা সাৱধান। শৰীৰ ভাল, চাই চিতি চলাৰ দিন। লোকচান বদনাম আদি যাতে নহয়, এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। বেছি আশা নকৰিব, ডাঙৰৰ পৰা প্ৰব্লেম হ'ব পাৰে। আনে আপোনাক ভুল উপদেশ দিব পাৰে, নজৰ দিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, ছয় সংখ্যা ব্যৱহাৰ কৰিব। কথা কাম আপোনাৰ ভবামতে নহ'ব পাৰে। দিনটোত কথা কম ক'ব। সন্তান ভাগ্য ভালেই, কৰ্মত চাই চিতি চলিব। ব্যৱসায়ত ভাল, আপুনি ফ্ৰী হৈ থাকিব। আইনী কৰ্মত ভালেই, কোনো জামালাত দিনটোত নাযাব। ডাঙৰৰ শৰীৰৰ খিয়াল ৰাখিব। অৰ্থ কষ্ট দেখা যায়, প্ৰেমত ভোগাব। বিদ্যাত ভাল, দিনটোত বন্ধু এৰি চলিব। আপুনি সকলো খেলি মেলি কৰিব পাৰে, মাথা ঠাণ্ডা ৰাখি কাম কাজত আগবাঢ়িব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ক'লা ৰং ব্যৱহাৰ কৰিব, আঠ সংখ্যা ব্যৱহাৰ কৰিব। দিন আপোনাৰ পজিটিভ থাকিব। যি সমস্যা প্ৰব্লেম আছে সকলো শেষ কৰি পেলাওক। শৰীৰ সন্তানৰ খিয়াল ৰাখিব। টেনচন কম কৰক। দাম্পত্যত বৰ ভাল নহয়, আইনী দিশত ভাল। আপুনি কথা ক'ব, যোগাযোগ বঢ়াব। টেনচন লৈ কাম কৰক। সমস্যাৰ পৰা আজি মুক্তি পাব পাৰে। বিদ্যাত ভাল নহয়, যান বাহনৰ পৰা অলপ সাৱধানে থাকিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ব্লু ৰং ব্যৱহাৰ কৰিব, পাঁচ সংখ্যা ব্যৱহাৰ কৰিব। কাম কাজত টেনচন কম কৰক। শৰীৰ ভাল, আপোনাৰ কোনো ক্ষেত্ৰত ভয় হ'ব পাৰে, লক্ষ্য ৰাখিব। ফ্ৰী হৈ কাম কৰক। ফেমিলিৰ শৰীৰ ভালেই দেখা যায়। আপোনাৰ মনত নিগেটিভ চিন্তা সোমাইছে, তাক পৰিহাৰ কৰক। ব্যৱসায়ত ভাল, দাম্পত্য প্ৰেমতো ভাল। মাথা ঠাণ্ডা ৰাখিব। বেছি লোকৰ মাজত নাথাকিব, প্ৰব্লেম হ'ব পাৰে। আনৰ কথা শুনি নিজৰ মাথা বেয়া নকৰিব। আপুনি কাণ বন্ধ ৰাখিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত
সোণালী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল, বহুত টেনচন দেখা গৈছে। পৰিয়ালৰ কাৰো বাবে টকা খৰচ হ'ব। মাথা ঠাণ্ডা ৰাখিব, নহ'লে কাম আপোনাৰ পণ্ড হ'ব পাৰে, সময় লাগিব পাৰে। আনৰ সৈতে কথা শ্বেয়াৰ নকৰিব নিজৰ। আপুনি চাইলেণ্ট হৈ থাকিব, বেছি লোকৰ লগত নাথাকিব। মানসিক প্ৰেছাৰ বহুত বেছি দেখা গৈছে। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।